এয়া হৈছে অৰিন্দম নাথৰ ঘৰ। এই গৃহৰ পৰাই তেওঁ আজি খুব সুন্দৰকৈ 6টা ছাবজেক্টত ডিষ্টিংশ্যন লৈ পাছ কৰিছে। আজি তেওঁৰ কিছু পৰিৱেশ আৰু তেওঁৰ কিছু খবৰ ল'বৰ কাৰণে আজি উপস্থিত হৈছোহি এই ঠাইত। মেট্ৰিকৰ ৰিজাল্ট দিলে, ৰিজাল্টত যথেষ্ট সুখীয়ে হৈছোঁ বাৰু। লেটাৰ গোটেইকেইটাতে পাইছে, সেইকাৰণে ভবা নাছিলোঁ গোটেই লেটাৰ পাব, কাৰণ সমাজ অধ্যয়নৰ পৰীক্ষাটো ভাল হোৱা নাই বুলি কৈছিলে। তথাপিতো তেওঁ 6টাতে লেটাৰ ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হৈছে। বহু কিবা ক'বা? ভালে লাগিছে, ভাবা নাছিলোঁ ছ'চিয়েলত ইমান ভাল হ'ব বুলি ভাবা নাছিলোঁ, কিন্তু ভালে হৈছিল। এতিয়া তোমাৰ ৰিজাল্ট কি হৈছে এইটো কোৱা? 6টাতে লেটাৰ পাইছোঁ, ডিষ্টিংশ্যন পাওঁ 6টাত। আৰু এনে তুমি কি ক'বা এতিয়া বাকী আমাৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকক কি ক'বা? তেওঁলোকক ক'ম আৰু ভালকৈ পঢ়ক আৰু নিয়মীয়াকৈ পঢ়ক, বাকীবিলাক ছাবজেক্ট মানে প্ৰতিটো ছাবজেক্টৰ সমানে কষ্ট কৰক। আৰু তুমি এতিয়া ক'ত পঢ়িবলৈ ইচ্ছা তোমাৰ? মই নগাঁৱত পঢ়িছোঁ, গুৰুকুল গ্ল'বেল একাডেমী, এডমিশ্যন ল'লোঁ অলৰেডি। এনে তোমাৰ ভৱিষ্যত কি হোৱাৰ পৰিকল্পনা? মোৰ ভৱিষ্যতে এজন IAS অফিচাৰ হোৱাৰ পৰিকল্পনা আছে। ধন্যবাদ, তোমালৈ শুভেচ্ছা থাকিল। তুমি ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছা। তাৰ লগে লগে সামগ্ৰিক পৰিৱেশটো মই দেখুৱাই দিছোঁ। এয়া তেওঁ হৈছে মাক ডালিমী দেৱী। বাইদেউ কিবা ক'ব? মই আৰু ভগৱানে যিখিনি দিছে তাতে সন্তুষ্টি লাভ কৰিছোঁ। আৰু ল'ৰাটোৱে পৰীক্ষাটো যেনে তেনে কষ্ট কৰিতো দিছেই, কিন্তু সি কিমানখিনি লিখিছে মইতো আইডিয়া কৰিব পৰা নাই। তথাপি মানে ৰিজাল্টটোলৈ অকণমানতো ভয় লাগি আছে আৰু হ'ব, ভগৱানে দিছোঁ তাতে সন্তুষ্ট হৈ ভৱিষ্যতলৈ যাতে ল'ৰাটো আগবাঢ়ি যাব পাৰে, সকলোৱে আশীৰ্বাদ দিব। ধন্যবাদ, ভাল লাগিল।